নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো অথৰাইজ TVS ডিলাৰ চাংচাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এগৰাকী ফিমেল শ্ব'ৰুম এক্সিকিউটিভ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগত মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো উজান বজাৰ গুৱাহাটীৰ ৰেপুটেড ফেমিলি ৰেষ্টুৰেণ্ট এখনৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড স্মাৰ্ট ফিমেল ফ্ল'ৰ মেনেজাৰ কাম কেছিয়াৰ। ফ্ল'ৰ মেনেজাৰ কাম কেছিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে ফিমেল কেণ্ডিডেট বিচাৰিছে। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে 9864091529। এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব বা আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো অডি ডিলাৰশ্বিপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অডি গুৱাহাটীৰ ইকুইপমেণ্ট নেম অফ পোষ্ট প্ৰকিউৰমেণ্ট কনচালটেণ্ট ইউজ কাৰ পোষ্ট এটা মুকলি হৈছে। ৰিকুৱাৰমেণ্টছ জবটোৰ কাৰণে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিল উইথ এ প্লিজেণ্ট পাৰ্চনেলিটি, প্ৰিফাৰেবলি শুড হেভ ড্ৰাইভিং লাইচেন্স। জবটোৰ কাৰণে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স আৰু নিজৰ 2 হুইলাৰ থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ 2 বছৰ বিচাৰিছে। 2 years অফ অট'মোবাইল চেলছ এক্সপিৰিয়েঞ্চ। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 21 yearsৰ পৰা মেক্সিমাম 37 yearsলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইলত আপোনালোকৰ CVখন 10 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ জবটো ITI পাছ কেণ্ডিডেটসকলৰ কাৰণে মুকলি হৈছে। এ মেনুফেকচাৰাৰ অফ প্ৰিণ্টেড কাৰ্টুনছ কৰগেটেড বক্সেছ ৰিকুৱাৰ্ছ কেণ্ডিডেট ফৰ মেইনটেনেন্স এক্সিকিউটিভ। মেইনটেনেন্স এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছ, লগতে মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন মেইনটেনেন্স অফ ৰেফ্ৰিজাৰেশ্যন AC কুলিং। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9706049513। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো টিচাৰ জব হয়। হাতীপুখুৰী TN ইংলিছ একাডেমী, হাতীপুখুৰী ৰূপহীহাট নগাঁৱৰ ফালৰ পৰা জবটো মুকলি হৈছে। ইংলিছ টিচাৰ বিচৰা হৈছে ক্লাছ 9 আৰু 10ত পঢ়ুৱাবৰ বাবে। মেইল কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এট লিষ্ট 3 years এক্সপিৰিয়েঞ্চ অফ টিচিং। টোটেল ভেকেঞ্চি 4টা মুকলি হৈছে। জবকেইটাৰ কাৰণে একমেণ্ডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, লগতে কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কনষ্ট্ৰাকশ্যন কোম্পানী বেছড এট গুৱাহাটী দ্য ফলোয়িং পাৰ্চন। এ নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE চিভিল বিচাৰিছে, লগতে মিনিমাম 10ৰ পৰা 15 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইঞ্জিনিয়াৰ। BE চিভিল এডুকেশ্যনেল কোৱালিফিকেশ্যন লগত মিনিমাম 10ৰ পৰা 15 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। চি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। BCom ডিগ্ৰী বিচৰা হৈছে, লগতে 10ৰ পৰা 12 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। ডি নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ ৰিচিপশ্যনিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA ডিগ্ৰী, লগত 3ৰ পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফ্ৰণ্ট অফিচ ৰিচিপশ্যনিষ্ট পোষ্টটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ই নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA বা BBA ডিগ্ৰী বিচৰা হৈছে, লগত 10ৰ পৰা 12 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে আজিৰ পৰা অহা 14 দিনৰ ভিতৰত আবেদন কৰিব লাগিব মেইলৰ জৰিয়তে। ইমেইল ID দিয়া হৈছে আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু বায়'ডাটা, লগতে আপোনালোকৰ ডকুমেণ্টবিলাক জেৰক্স কৰি আপোনালোকে পঠিয়াব লাগিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো গুৱাহাটীৰ অফিচ এটাৰ ফালৰ পৰা মুকলি হৈছে। লুকিং ফৰ এন একাউণ্ট এক্সিকিউটিভ উইথ নলেজ ইন টেলি এণ্ড মাইক্ৰ'ছফ্ট অফিচ ফৰ এন অফিচ ইন গুৱাহাটী। একাউণ্ট এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
জবটোৰ কাৰণে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট অফিচত ভালদৰে নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6901226569। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ, আপন থ্ৰিফ্ট এণ্ড ক্ৰেডিট ছ'চাইটি লিমিটেড এ ষ্টেট লেভেল কোঅপাৰেটিভ ছ'চাইটি ইজ লুকিং ফৰ ফিল্ড অফিচাৰ। পোষ্টটো কণ্ট্ৰেকচুৱেল পোষ্ট হয় ফৰ নলবাৰী এণ্ড গুৱাহাটী, আৰু ইয়াৰ লগতে এৰিয়া ইনচাৰ্জ বিচৰা হৈছে টু লুক আফটাৰ বিজনেছ এণ্ড কমপ্লায়েন্স অফ দ্য ব্ৰাঞ্চেছ। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে নলবাৰী আৰু গুৱাহাটী লোকেশ্যনৰ পৰা, তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, মেইলত আপোনালোকে ৰিজিউমখন পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব। 9 নম্বৰ জবটো গুৱাহাটী গণেশপাৰাৰ চেলুন এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এ মেল হেয়াৰ ড্ৰেছাৰ ফৰ এ চেলুন এট গণেশপাৰা গুৱাহাটী। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মাষ্ট হেভ এক্সপিৰিয়েঞ্চ অফ হেয়াৰ ড্ৰেছিং এণ্ড ছেভিং। চেলাৰী এজ পাৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011017160। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো জ্ঞান বিজ্ঞান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল PN ৰোড ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং পোষ্ট। এ নম্বৰ পোষ্টটো হৈছে ইংলিছ, মিনিমাম কোৱালিফিকেশ্যন MA ইন ইংলিছ বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে মেথমেটিক্স, মিনিমাম কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স। চি নম্বৰ পোষ্টটো হৈছে কেমেষ্ট্ৰি, কোৱালিফিকেশ্যন MSc ইন কেমেষ্ট্ৰি বিচৰা হৈছে। ডি নম্বৰ SST, মিনিমাম কোৱালিফিকেশ্যন MA ডিগ্ৰী বিচৰা হৈছে। ই নম্বৰ পোষ্টটো হৈছে ছায়েন্স, মিনিমাম কোৱালিফিকেশ্যন BSc ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য CV এলং উইথ দ্য ফটোষ্টেট কপিজ অফ চাৰ্টিফিকেট এণ্ড অলছ' টু শ্ব' দ্য অৰিজিনেল চাৰ্টিফিকেটছ এট দ্য টাইম অফ ইণ্টাৰভিউ। জবকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 20 জানুৱাৰী তাৰিখে ৰাতিপুৱা 11:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে জ্ঞান বিজ্ঞান একাডেমী PN ৰোড ডিব্ৰুগড়। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 11 নম্বৰ, ৱান্টেড মাৰ্কেটিং এক্সিকিউটিভ ফৰ এন আছাম বেছড বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন কোম্পেনী। মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন কোম্পেনীৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ কাৰণে বায়'চায়েন্স ডিগ্ৰী বা এগ্ৰি BSc ডিগ্ৰী বিচৰা হৈছে। লগতে 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9436990733। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 12 নম্বৰ, উই আৰ এ স্মল গ্ৰ'য়িং অৰ্গেনাইজেশ্যন লুকিং আফটাৰ দ্য ইণ্টাৰেষ্ট অফ এ লাৰ্জ মাল্টিনেশ্যনেল ডিলিং ইন ইণ্ডাষ্ট্ৰিয়েল মেচিনছ। দ্য ফলোয়িং অপেনিংছ আৰ এভেইলেবল ইন আৱাৰ অৰ্গেনাইজেশ্যন। উই আৰ লুকিং ফৰ ডাইনামিক প্ৰফেশ্যনেলছ। এ নম্বৰ পোষ্টটো হৈছে হেড অপাৰেশ্যনছ, প্ৰফেশ্যনেলছ উইথ এৰাউণ্ড 5 years এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ বিজনেছ, লিডিং এ স্মল টিম অফ চেলছ, ছাৰ্ভিচ এণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চন। বি নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ ইঞ্জিনিয়াৰ্ছ, ডিপ্ল'মা বা ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলেও জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে চেলছ ইঞ্জিনিয়াৰ্ছ, ডিপ্ল'মা বা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ ছাম এক্সপিৰিয়েঞ্চ ইন চেলছ। ডি নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ ইন HR এণ্ড মেনেজমেণ্ট ছাপোৰ্ট, প্ৰফেশ্যনেলছ উইথ 1 to 2 years এক্সপিৰিয়েঞ্চ। জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ আপডেটেড ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 13 নম্বৰ জবটো গুৱাহাটী ফেঞ্চি বজাৰৰ ৰেডিমেড জাৰ্মেন শ্বপ এটাৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড এ চেলছ গাৰ্ল ফৰ ৰেডিমেড জাৰ্মেন শ্বপ এট ফেঞ্চি বজাৰ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 7,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9954011606। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 14 নম্বৰ জবটো গহপুৰৰ ৰেচিডেঞ্চিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইলিজিবল কেণ্ডিডেটছ ফৰ এ ফুলি ৰেচিডেঞ্চিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এট গহপুৰ ফৰ দ্য পোষ্ট অফ PGT ইংলিছৰ 2টা পোষ্ট আৰু PGT মেথছৰ 2টা পোষ্ট মুকলি হৈছে। কেণ্ডিডেটছ মাষ্ট হেভ এক্সপিৰিয়েঞ্চ অফ 5 years এণ্ড এবভ। জবকেইটাৰ কাৰণে 5 বছৰতকৈ অধিক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী 25,000 প্লাছ দিয়া হ'ব। লগতে ফ্ৰী ফুড আৰু লডিং দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864278300। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব।
15 নম্বৰ গ্ৰেজুৱেট অফিচ এক্সিকিউটিভছ উইথ এফিচিয়েঞ্চি ইন ইংলিছ এণ্ড কম্পিউটাৰ এট গুৱাহাটী। গ্ৰেজুৱেট অফিচ এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকে ইংলিছ আৰু কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 9775273453। এই নম্বৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। 16 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ষ্ট'ৰ ইনচাৰ্জ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে 4 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী লগতে PF আৰু ESIৰ সুবিধা দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল দিয়া হৈছে। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 17 নম্বৰ জবটো মাৰ্কেটিং এক্সিকিউটিভৰ জব হয়। আৰ্জেণ্টলি ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ইন এ অপটিকেল লেন্স কোম্পানী ইন গুৱাহাটী লোকেশ্যন। কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিল। এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638692916। এই নম্বৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।